নমস্কাৰ আপোনালোকে চাই আছে সচ দা ৰিয়েলিটি আৰু এই মুহূৰ্তত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ এক বিশেষ খবৰ লৈ ষ্টুডিঅ'ত আপোনালোকৰ সন্মুখত মই দীপশিখা আজি ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু এইবাৰ আনন্দৰ জোৱাৰ উঠিছে সাংস্কৃতিক নগৰী যোৰহাটৰ পৰা অনুৰাগ দলৈয়ে এবাৰ প্ৰথম স্থান দখল কৰিছে কিন্তু তাৰ মাজতে ব্যতিক্ৰম হৈ ৰল এখন চৰকাৰী খণ্ডৰ বিদ্যালয় আজি ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আনন্দৰ জোৱাৰ উঠিছে এইবাৰ যোৰহাটত প্ৰথম স্থান দখল কৰি যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিলে অনুৰাগ দলৈয়ে কিন্তু তাৰ মাজতে ব্যতিক্ৰম হৈ পৰিল যোৰহাটৰ এখন চৰকাৰী বিদ্যালয় হয় ঠিকই শুনিছে যোৰহাট হাতীগড়ৰ ঐতিহ্যমণ্ডিত হাতীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল ২৬ জনকৈ ছাত্ৰ-ছাত্ৰী ডিষ্টিংচন সহ উত্তীৰ্ণ হ'ল ২ জন ষ্টাৰ মাৰ্ক সহ উত্তীৰ্ণ হ'ল ৫ জন আৰু লেটাৰ মাৰ্ক সহ উত্তীৰ্ণ হ'ল ৭ জন চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণ হাৰক লৈ প্ৰশ্ন উত্থাপন হৈ থকাৰ মাজতেই এইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে দেখুৱালে কৃতিত্ব উল্লেখযোগ্য যে ২২ জন শিক্ষক-শিক্ষয়িত্ৰীৰে শিক্ষাদান চলি থকা বিদ্যালয়খনৰ পৰা বিগত বৰ্ষটো ১০০% ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে এই মুহূৰ্তত আমি আপোনালোকক পুনৰ জনাই আছো যোৰহাটৰ ঐতিহ্যমণ্ডিত হাতীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল ২৬ জনকৈ ছাত্ৰ-ছাত্ৰী ডিষ্টিংচন সহ উত্তীৰ্ণ হ'ল ২ জন ষ্টাৰ মাৰ্ক সহ উত্তীৰ্ণ হ'ল ৫ জন আৰু লেটাৰ মাৰ্ক সহ উত্তীৰ্ণ হ'ল ৭ জন চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণ হাৰক লৈ জনসাধাৰণৰ মাজত প্ৰশ্ন উত্থাপন হৈ থকাৰ মাজতেই এইখন চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে দেখুৱালে কৃতিত্ব উল্লেখযোগ্য যে ২২ জন শিক্ষক-শিক্ষয়িত্ৰীৰে শিক্ষাদান চলি থকা বিদ্যালয়খনত পূৰ্বতেও ১০০% ছাত্ৰ-ছাত্ৰীৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে এই মুহূৰ্তত আমাৰ মাজত মন্তব্য আহি পৰিছে চাওঁ আহক সবিশেষ ফলাফলক লৈ আমি সুখী আমাৰ যেহেতু চৰকাৰী খণ্ডৰ গাঁৱলীয়া অঞ্চলৰ এখন বিদ্যালয় আমাৰ যথেষ্ট প্ৰত্যাহ্বান ল'ৰা ছোৱালী লাভ কৰে আৰু তাতে এই বেটছটোৱে নতুন পদ্ধতিত পৰীক্ষা দিছিলে এখন পেপাৰ লৈ খেলি মেলিও হ'ল তাৰ মাজতে তেওঁলোকে যথেষ্ট এক সন্তোষজনক আমাক ৰিজাল্ট তেওঁলোকে দিছে আমাৰ দুগৰাকী ছাত্ৰই ডিষ্টিংচন পালে 90+% সহিতে আটাইকেইটা বিষয়ত লেটাৰো লাভ কৰিছে আৰু বাকী ৭ জনে আমাৰ ষ্টাৰ মাৰ্ক পালে লেটাৰো পাইছে মুঠ 26 গৰাকী আমাৰ প্ৰথম বিভাগ পালে আন 10 গৰাকীয়ে দ্বিতীয় বিভাগ পালে আৰু ভাল লগা কথাটো হ'ল আটাইকেইটা বিষয়তেই লেটাৰ মাৰ্ক আছে 2-4 জন 7 জন 11 জনলৈকে আমাৰ লেটাৰ লাভ কৰিছে আটাইকেইটা বিষয়তে গতিকে যোৱা বুলিও আমাৰ ভাল ৰিজাল্ট হৈছিলে এই বেটছটোৱে বহুত ধুনীয়া ৰিজাল্ট এটা আমাক দিলে আৰু আমি ইয়াতকৈ ভাল ৰিজাল্ট আগলৈ পাম আমি আশা কৰোঁ এদিন আমাৰ বিদ্যালয়ৰ পৰাই অসমৰ ভিতৰত প্ৰথমজন যাতে আমাৰ বিদ্যালয়ৰ পৰা এদিন আহিব পাৰে আমাৰ চৰকাৰী খণ্ডৰ আমাৰ বিদ্যালয়খনক যাতে সেই স্থানটোলৈকে আমি নিব পাৰোঁ তাৰ কাৰণে আমি কষ্ট কৰোঁ আৰু ছাত্ৰ-ছাত্ৰীসকলক এই ক্ষেত্ৰত মই সম্পূৰ্ণ ক্ৰেডিট দিম তেওঁলোকে যথেষ্ট নিজৰ কষ্টৰ ফলত আমি কেৱল তেওঁলোকৰ ৰাস্তাটোহে দেখুৱাওঁ গাইডহে কৰোঁ কিন্তু কষ্টটো তেওঁলোকে নিজেই কৰে খুব কষ্টৰ বিনিময়ত তেওঁলোকে ফলাফল আমাক দিয়ে গতিকে তেওঁলোকক অভিনন্দন আৰু তেওঁলোকলৈ অনুৰোধ যাতে তোমালোকে এই নম্বৰৰ যুঁজত বাকী মানৱীয় গুণবোৰ যাতে তোমালোকে পাহৰি নোযোৱা আন 10 জনক সহায় কৰিব পৰাকৈ তোমালোকে যাতে মনত সদায় মনটো বহল কৰি ৰাখা ভৱিষ্যতলৈ তাৰ কাৰণে তোমালোকলৈ অনুৰোধ আৰু আগলৈ তোমালোকৰ আৰু ভাল হওক আৰু তেওঁলোকৰ পৰা বাকীসকলেও আমাৰ শিকক আৰু ভৱিষ্যত যিবোৰ প্ৰজন্ম আছে তোমালোক তেওঁলোকৰ আদৰ্শ হোৱা এই আমি কামনা কৰোঁ গতিকে পুনৰবাৰ সকলোকে অভিনন্দন আৰু আগলৈ আৰু ভাল হ'ব বিদ্যালয়ৰ ৰিজাল্ট তাকে আমি আশা কৰিছোঁ